মোৰ বন্ধু এয়া কামপুৰৰ সাংবাদিক মহলে চবেই চিনি পায় জ্যোতিপ্ৰসাদ বৰা। আমি দুইজনে একেলগে হাইস্কুলত পঢ়িছিলোঁ। বহুদিন ভাবি আছিলোঁ যে আমি মানে অনুষ্ঠান ভাগ পাতিম চাংচুকী হাইস্কুলত। আমি যিসকলে পঢ়িছিলোঁ তাৰ মাজে দুগৰাকীমান গুচি গ'ল, ইতিমধ্যে শেহতীয়াকৈ গুচি গ'ল প্ৰদীপ বৰা। তাৰ আগতে খবৰ পাইছোঁ মনোৰমা শৰ্মা আছিলে, আমাৰ লগত একেলগে পঢ়িছিলে। ইতিমধ্যে তেওঁ এই পৃথিৱীৰ পৰা বিদায় লৈছে। গতিকে আমাৰ মাজতে যিসকলে আমি একেলগে পঢ়িছিলোঁ, গতিকে আমি ভাবিছিলোঁ আমি বুলি নহয়, নেত্ৰদা গুচি গৈছে, নেত্ৰ গোহাঁই ভাল মানুহ আছিলে। চাংচুকী এগৰ বেমাৰ হৈ মৰিছে, তেওঁ অসুস্থ হৈ বেমাৰ হৈ মৰিছে বাৰু। গতিকে আমি সকলোৱে মিলি অহা মাঘত জানুৱাৰী মাহত আৰু বিশেষকৈ সকলোৱে মিলি এটা অনুষ্ঠান পাতিম বুলি ভাবিছোঁ। প্ৰাক্তন ছাত্ৰ ছাত্ৰী এই সমাৰোহ, লগতে পুৰণি ছাত্ৰ ছাত্ৰী, এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে সেই সকলো থাকক, যিহেতু হাইস্কুলতে আমি পাতিব লাগিব। আৰু লগতে এতিয়া আমাৰ স্কুলৰ হাইস্কুলতে এতিয়া ছাত্ৰ পঢ়ি এতিয়া তাতেই প্ৰধান শিক্ষক তেওঁ আছে, অসীম বৰা, তাৰপিছত ৰাজু শইকীয়া, প্ৰীতি বৰা আমাৰ লগত একেলগে পঢ়িছিলে। তাৰপিছতে নবীন ইংসী, ৰঞ্জিত, হৰেণ, তাৰপিছত আৰু কি আছিলে, আৰু আছিলে গুণাৰাম, ধ্ৰুৱজ্যোতি বৰা, তাৰপিছতে তৃষ্ণা বৰা, তৃষ্ণা মজুমদাৰ, ৰবি বৰা, ৰেখা শৰ্মা, আকৌ ৰঞ্জু শৰ্মা। এইসকলৰ মনত এতিয়াও ৰবি ফটো মোৰ তাত আছেই, ৰাখিছোঁ মই। ৰেখাও ফটো আছে, যোগাযোগ আছে, তেহঁতৰ নম্বৰ আছে। গতিকে আমি ভাবিছোঁ আমি প্ৰত্যেকেই এই অনুষ্ঠানভাগ নিজে নিজে আগবাঢ়ি আহি আমি অহা মাঘত ভাল এটা দিন চাম। আমি দুইজনে আলোচনা কৰিছোঁ, অসীমক ইয়াৰ দায়িত্বটো দিব লাগিব, যিহেতু সি গাঁৱতে থাকে, আমি বাহিৰে থাকোঁ। গতিকে তাকে দায়িত্বটো দি পেলাই আমি অনুষ্ঠানভাগ চলাম। সকলো আহিব, সকলোৱে সহযোগিতা কামনা কৰিলোঁ। আমি পুনৰ আকৌ আজিৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আমি দিন বাৰ এটা ঠিক কৰি দিম। আমি সকলোৱে মিলি এসাঁজ আহকচোন, একেলগে বহি একেলগে হাইস্কুলতে বহি আমি পুৰণা স্মৃতিবোৰ ৰোমন্থন কৰোঁ। ভাল লাগিব। প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে পুৰণি ছাত্ৰ ছাত্ৰীসকলৰ এখন সমাৰোহ পাতিলে অন্ততঃ সকলোৱে মিলি সকলোৱে দেখা দেখি আমি এতিয়া 53 হ'ল, 52, 53 কাৰোবাৰো বাঢ়ি গৈছে। গতিকে আমি এইটো বছৰত যে আমি ইজনে সিজনকে পাহৰিব পৰা নাই। গতিকে এই কথাটোকে জনাবৰ কাৰণে আমি অনুষ্ঠানভাগ আগভাগ ল'বলৈ বিচাৰিছোঁ। জ্যোতিপ্ৰসাদ যিহেতু আছেই, DY 65 তেওঁ সাংবাদিক, গতিকে তেওঁ থাকিব আমাৰ লগত উত্তৰ-পূৰ্বাঞ্চলত। তেওঁ JDB নিউজৰ এটা অনুষ্ঠান তেওঁ নিজে অকলশৰে চলাই আছে গোটেই অসমতে। আৰু 14 নৱেম্বৰত হ'ব নেকি ন? 14 নৱেম্বৰত কামপুৰত হ'ব, 7 ছেপ্টেম্বৰ শিৱসাগৰত JDB নিউজৰ মানে শিশু সমাৰোহ তেওঁ নিজে অকলে পাতি আছে। গতিকে আমি কিয় নোৱাৰিম? সকলোৱে মিলি আহক। মই এটা ফেচবুকত কালি এটা প'ষ্ট দিছিলোঁ, তাতে আমাৰ গাঁৱৰ তৃষ্ণা মজুমদাৰ বাইক মৌচুমী গগৈ ইতিমধ্যে চানমাৰিত থাকে, তেওঁ নিজে তেওঁৰ পৰা মই উৎসাহ পালোঁ। আৰু ৰাতিয়ে সেইকাৰণে মই ছাৰহঁতৰ ফটোকেইখন মই যিহেতু সংৰক্ষণ কৰি ৰাখিছিলোঁ। প্ৰবীণ ছাৰ আছে, প্ৰভাত ছাৰ আছে, কৃষ্ণ ছাৰ ফটোখন মই সংগ্ৰহ কৰিব পৰা নাই। ডিমেশ্বৰ ছাৰ, এই সকলোক এতিয়াও মনত পৰে, দেখা পাওঁ। ৰামানন্দ ছাৰক যালে মই গুৱাহাটীলৈ গ'লে পাই থাকোঁ। গতিকে সকলোৱে মিলি ছাৰহঁতকো মাতোঁ, সকলোৱে আহক, আমি একেলগে বহি আমি এসাঁজ খাওঁ। ইয়াকে কৈ মোৰ কথাখিনি ৰাখিছোঁ। জ্যোতিপ্ৰসাদৰ দুআষাৰ ক'বলৈ নাই, একেখিনিয়ে কথা। আমি অহা মাঘত এদিন লগ পাম, সকলোৱে একেলগে দেখা দেখি হ'ম। সকলোৱে আহক, আমি অহা মাঘত লগ পাম। সেইটোৱে। ধন্যবাদ।